গৰিমা শইকীয়া গাৰ্গে কাজলিক চিনি নাপালে হয় জুবিন কন্যা কাজলিক সেই কাজলিৰ মাতৃ গৰিমা শইকীয়া গাৰ্গে চিনি নাপালে কিহৰ কাৰণে মই কৈছো এই কথাখিনি মই কাজলিৰ নিজ মুখেৰে আপোনালোকক শুনাম আপোনালোকে শুনি আচৰিত হৈ পৰিব আসলে কিহৰ কাৰণে মই কৈছো যে গৰিমা শইকীয়া গাৰ্গে নিজৰ জীয়েককে চিনি নাপালে কাৰণ আপোনালোকে গমেই পায় কাজলি গাৰ্গক জুবিন গাৰ্গে নিজৰ জীয়েক বুলি চিনাকি দিছিল জুবিন গাৰ্গে কাজলিৰ সম্পূৰ্ণ দায়িত্ব লৈছিল তেতিয়াৰ পৰা সকলোৱে গম পায় যে কাজলি গাৰ্গ হৈছে জুবিন গাৰ্গৰ একমাত্ৰ জীয়ৰী গৰিমা শইকীয়া গাৰ্গৰ একমাত্ৰ জীয়ৰী কিন্তু সেই গৰিমা শইকীয়া গাৰ্গে এই কাজলি গাৰ্গক চিনি নাপালে গৰিমা শইকীয়া গাৰ্গে নিজৰ জীয়েককো চিনি নাপালে এতিয়া সেই কাজলিয়ে মুখ খুলিছে মুখ খোলাৰ পিছত এনেকুৱা কিছুমান কথা কৈছে যিখিনি কথাই কিন্তু সকলোকে চিন্তিত কৰি তুলিছে আৰু এই কাজলি বৰ্তমান সময়ত বহুতে কৈ আছে যে কাজলি গৰিমা শইকীয়া গাৰ্গৰ কাষত বৰ্তমান সময়ত কিয় নাই কাৰণ এইখিনি সময়ত গৰিমা শইকীয়া গাৰ্গৰ কাষত থকাটো খুব দৰকাৰ আছিল যেহেতু কাজলিয়ে বৰ্তমান সময়ত সামাজিক মাধ্যমত ভিডিঅ' বনাই তেওঁ যিবোৰ মনৰ কথা আছে মনৰ কথাবোৰ কৈছে কেনেকৈ জুবিন গাৰ্গৰ লগত চিনাকি হৈছিল কেনেকৈ জুবিন গাৰ্গে নিজৰ জীয়েক বুলি কাজলিক পৰিচয় দিছিল গোটেইখিনি কথা সৰি এতিয়া সেই কাজলিয়ে গৰিমা শইকীয়া গাৰ্গৰ কাষত থকাৰ বিপৰীতে তেওঁ গৰিমা শইকীয়া গাৰ্গৰ কাষৰ পৰা আঁতৰি আছে কিহৰ বাবে বহুতে কাজলি গালিগালাজ পাৰ আৰম্ভ কৰিছে যে তই জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰা আৰম্ভ কৰিছ তোৰ নিজৰ দেউতাৰ নামত তই ব্যৱসায় কৰা আৰম্ভ কৰিছ নিজকে জুবিন কন্যা বুলি কৈ তই ব্যৱসায় কৰিছ টকা ঘটিছ সামাজিক মাধ্যমত ফলোৱাৰ্ছ গোটাইছ বিভিন্ন ধৰণৰ কথাবোৰ কৈ আছে কিন্তু সেই কাজলিয়ে কিহৰ বাবে জুবিন গাৰ্গৰ পত্নীৰ ওচৰত বৰ্তমান সময়ত নাই গৰিমা শইকীয়া গাৰ্গৰ কাষত কিয় নাই কাজলি নিজ মুখেৰে কৈছে আৰু কেতিয়া কাজলিয়ে গৰিমা শইকীয়া গাৰ্গৰ কাষত থাকিব সেই কথাখিনিও কাজলিয়ে কৈছে মই বেছি কথা নকৈ মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছো এটা অকণমানি ভিডিঅ' ক্লিপ সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাওক কাৰ প্ৰবঞ্চনাত পৰি গৰিমা শইকীয়া গাৰ্গে কাজলিক এনেদৰে আঁতৰাই পঠিয়াইছিল গোটেইখিনি কথা এই ভিডিঅ' ক্লিপটো চালে আপোনালোকে ভালকৈ বুজিব পাৰিব গতিকে মই বেছি পলম নকৰি ভিডিঅ' ক্লিপটো আগবঢ়াই দিওঁ আপোনালোকক ভিডিঅ' ক্লিপটো চাওক যাব খুজিলেও কৈ দিয়ে যে ছোৱালী আছে তাৰ লগত থাকিবি আহিব নালাগে ইয়াত বহুতখিনি আছে কাজলি তুমি বুজা বুলি মায়ে কৈ দিয়ে তো সেনেকাত মইতো জবৰদস্তি কৰি থাকিব নোৱাৰোঁ তো যোনবিলাক আৰু কিছুমানে কয় যে মাৰ লগত গৈ নাথাকে তই নিজৰ ছোৱালী হ'লে এনেকা নিজৰ মাক অকলে এৰি দিলে হয় নেকি বুলি কয় ইহঁতক ক'ব খোজোঁ যদি ইহঁতেই যদি নিবিচাৰে মই জবৰদস্তি গৈ কাৰো চিম্পতি দিব নোৱাৰে আৰু জবৰদস্তি গৈ কাৰো ঘৰত সোমাই থাকিব নোৱাৰে এতিয়া যোনবিলাক আছে বৰ্তমান মাৰ পইচা আছে ঢেৰ কিবা কিবি আছে পাপাৰ ঢেৰ সম্পত্তিতে ইফালে কিবা কিবি আছে সেইবুলি ঢেৰ মানুহবিলাক আছে কিছুমানে সঁচাকৈ ভাল পাব পায় তো সেইবিলাক যেতিয়া নাইকিয়া হৈ যাব যেতিয়া মাক কাৰোবাৰ চাহাৰা লাগিব সেই তেতিয়া মই থাকিম যিটো পাপাই মোক জীৱন দান দি হৈ গৈছে পাপাৰ অংশবিলাকক দায়িত্ব লোৱাৰ বা ইহঁতক চোৱা চিতা কৰা মই নিশ্চয় দায়িত্ব এতিয়া যেহেতু গৰিমা শইকীয়া গাৰ্গৰ ওচৰে পাজৰে বহুত মানুহ আছে কাৰণ জুবিন গাৰ্গে যিখিনিলৈকে তেওঁ ধন সম্পত্তি ঘটিব লাগিছিল সেইখিনিলৈকে তেওঁ ধন সম্পত্তি ঘটিলে যদিও যিমানখিনিলৈকে ঘটিব লাগিছিল জুবিন গাৰ্গ হিচাপত সিমানখিনিলৈকে তেওঁ নকৰিলে কাৰণ তেওঁ ৰাইজৰ বাবে নিজক উৎসৰ্গিত কৰিলে ৰাইজৰ বাবে সকলোখিনি কৰিলে গতিকে এইখিনি সময়ত কিছুমান মানুহে স্বাৰ্থৰ লোভতে গৰিমা শইকীয়া গাৰ্গৰ কাষত আছে আৰু কিছুমানে নিজৰ মনৰ পৰাই গৰিমা শইকীয়াক ভাল পাই বাবে গৰিমা শইকীয়া গাৰ্গৰ লগত আছে আৰু যেতিয়া সেই মানুহবোৰ যিবোৰ স্বাৰ্থপৰ মানুহবোৰ যেতিয়া গৰিমা শইকীয়া গাৰ্গৰ কাষৰ পৰা আঁতৰি যাব তেতিয়াই জুবিনৰ কন্যা আপোনালোকে গম পায় কাজলি গৰিমা শইকীয়া গাৰ্গৰ কাষত থাকিব এইখিনি কথাই কাজলিয়ে ক'ব বিচাৰিছে বাকী আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব পুনৰ লগ পাম ধন্যবাদ